ধুবুৰীত ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল গাছপাৰাত এআইইউডিএফৰ শক্তি প্ৰদৰ্শন। ধুবুৰী গাছপাৰাত এআইইউডিএফৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী ছফিউৰ ৰহমানৰ বিশাল শোভাযাত্ৰা। নিৰ্বাচনী প্ৰচাৰৰ মাজত মাত্ৰ এটা দিন বাকী, তাৰ আগমুহূৰ্তত ধুবুৰী গাছপাৰাত হাজাৰ হাজাৰ লোকৰ সমাগমৰে বিশাল নিৰ্বাচনী শোভাযাত্ৰা বাহিৰ কৰে এআইইউডিএফে। কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাই এই বিশাল শোভাযাত্ৰা এআইইউডিএফৰ। উল্লেখযোগ্য যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিটো পঞ্চায়তে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালভাৱে গাছপাৰাতো এআইইউডিএফৰ শোভাযাত্ৰাত নাচি বাগি চলালে নিৰ্বাচনী প্ৰচাৰ। আসসালামু আলাইকুম, মোৰ নাম ছফিউৰ ৰহমান। মই গাছপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত এই দলৰ মনোনীত প্ৰাৰ্থী। আজি চাওক, আজি আমি ৰেলী কৰি আছো খোজকাঢ়ি। আমাৰ যুৱ সমাজ, মুৰব্বী সমাজ সকলোৱে ইমান হাত দিছে, আপোনালোকে পিছফালে দেখা পাইছে। কেইদিনমান আগতো আমি মহিলাসকল এটা ৰেলী কৰিছিলে, তাতো মহিলাসকল কিমান সঁহাৰি দিছে। ইয়াতে অনুমান বা মই আশাবাদী যে আগন্তুক নিৰ্বাচনত মই নিশ্চিতভাৱে জয় হ'ম। মই হিচাপ কৰিব নোৱাৰিম, আপোনালোকে কেমেৰা পিছফালে যাব কিমান মানুহ আহিছে, মই এইটো ভাষাৰে ক'ব নোৱাৰিম। মই নিশ্চিত যে যুৱ সমাজ আৰু মুৰব্বী সমাজ যেনেদৰে মোক সঁহাৰি দি আছে, মই নিশ্চিত ভাবোঁ এওঁলোকে আগন্তুক দিনত মই নিৰ্বাচিত কৰিব বুলি মই বিশেষভাৱে আশাবাদী। চাওক, মই আজিলৈকে মই তেনেকুৱা ভবাই নাই প্ৰতিদ্বন্দ্বী মোৰ নহ'ব, তেনেকুৱা লাগি অনুমান হৈ আছে যে প্ৰতিদ্বন্দ্বী। মই সমূহ গাছপাৰাবাসী ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাম যে আগন্তুক নিৰ্বাচনত মোক বিপুলভাৱে ভোট দি জয়যুক্ত কৰিব আৰু আপোনালোকৰ সেৱা কৰাৰ এটা সুযোগ দিব। আপুনি বিনা কণ্টেষ্টত জয় হ'ব নেকি? তেনেকুৱাই মোৰ অনুমান হৈ আছে। আপোনালোকে পিছফালে কেমেৰা পিছফালে চাব কিমান মানুহ আহিছে, মই এইটো ভাষাৰে ক'ব নোৱাৰিম। মই সমূহ ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ইমান মৰম আৰু সঁহাৰি জনাইছে, আগন্তুক দিনত এনেকৈ মৰম আৰু আশীৰ্বাদ দি থাকিব, এইটো মই আশা কৰিছোঁ।